মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিজৰ গাদী বচাবলৈ ইউ পি আৰু বিহাৰৰ পৰা মানুহ ইম্পৰ্ট কৰিবলৈ বিচাৰে। তেওঁ জানে যে অসমীয়া মানুহে তেখেতক ভোট নিদিয়ে। অসমীয়া মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল নাপায়। অসমীয়া মানুহৰ মাজত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ আটাইতকৈ ডাঙৰ লাইবিলিটি আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত একমাত্ৰ এটাই বিকল্প যে কেনেদৰে ইউ পি বিহাৰৰ পৰা মানুহখিনি মাতি আনি ভোটাৰ তালিকাৰ ভিতৰত সোমাই পলিং ষ্টেচনত সোমাই তেওঁলোকৰ পৰা ভোটটো দিব পাৰে। এই ক্ষেত্ৰত অসমৰ ৰাইজ সজাগ হ'ব লাগিব, ৰাজনৈতিক দলবোৰ সজাগ হ'ব লাগিব, বিভিন্ন দল সংগঠনবোৰ সজাগ হ'ব লাগিব, সাংবাদিকসকল সজাগ হ'ব লাগিব। অসমক ভাল পোৱা আৰু অসমীয়া লোকতন্ত্ৰৰ পক্ষত যিসকলে বিশ্বাস কৰে, নিজৰ ভোটৰ মূল্য যিসকলে ৰক্ষা কৰিবলৈ বিচাৰে, আমাৰ সকলৰ সামূহিক দায়িত্ব যে অহা বিধানসভা নিৰ্বাচনত অসমৰ মানুহে ভোট দিব। ভাৰতৰ বেলেগ ৰাজ্যৰ পৰা অহা কোনো মানুহে ইয়াত ভোট দিব নোৱাৰে।